ছাত্ৰ পৰিষদ অসম জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। চাওক, অসম চৰকাৰে যোৱা 10 মাৰ্চ তাৰিখে যিখন বাজেট ঘোষণা কৰিলে, এই বাজেটখনত অনুসূচিত জাতিৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ নকৰিলে। সেইকাৰণে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে যোৱা 11 মাৰ্চ তাৰিখৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমি যিমানে প্ৰতিবাদ কৰিছোঁ, কিন্তু আমাৰ কথাবোৰ চৰকাৰে কোনো কাৰণতে মানি ল'বলৈ বিচৰা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনুসূচিত জাতিটোৰ বাবে এজন প্ৰতাৰক। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা 15 বছৰ MLA আৰু বৰ্তমানৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া অনুসূচিত জাতিৰ বাবে এজন বিশ্বাসঘাতক। আৰু অনুসূচিত জাতিত ইয়াৰ উপৰিও আৰু পীযুষ হাজৰিকাৰ উপৰিও আৰু 7জন বিধায়ক আছে। তাৰ ভৱেন্দ্ৰনাথ ভৰালীৰ বাহিৰে বাকী 6জন বিধায়কক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে অনুসূচিত জাতিটোৰ বাবে কোনো কাৰণতে তেওঁলোকে মাত মতা আমাৰ পৰিলক্ষিত নহয়। গতিকে আমি এই 6জন বিধায়কৰ আৰু লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ আমি ঘৰ ঘেৰাও আৰু কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসূচী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। প্ৰথম কথাটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল, অসমৰ জাতি জনগোষ্ঠীবিলাকৰ ওপৰত প্ৰতাৰণাৰ প্ৰবঞ্চনা নামি আহিলে। শেহতীয়াকৈ অসমৰ 40 লাখ অনুযায়ী মানুহক সম্পূৰ্ণৰূপে ভাবে অসমৰ চৰকাৰখনে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰিছে। গতিকে এইবাৰ 10 মাৰ্চত যি বাজেট দাখিল হৈছিলে, এই বাজেটখন যদি আপোনালোকে চাই, এইখন বাজেট বুলি ক'ব নোৱাৰি। অসম চৰকাৰে এইখন বিত্তীয় বাজেট নহয়, কাৰণ ইয়াত জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা নাই, কল্যাণৰ কথা নাই, বিশেষ পেকেজ বা আঁচনিও নাই। গতিকে এই বাজেটখনক আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰৰ বিত্তীয় বাজেটৰ পৰিৱৰ্তে প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীয়ে লিখা গৰুৰ বিষৰ ৰচনা বুলি ভাবিছোঁ। আৰু সেইবাবেই এই বাজেট প্ৰতাৰণাৰ বিৰুদ্ধে, প্ৰবঞ্চনাৰ বিৰুদ্ধে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে যোৱা 10 মাৰ্চ তাৰিখৰ পৰা ৰাজ্যব্যাপী আন্দোলন কৰিছোঁ। 21 আৰু 22 মাৰ্চ তাৰিখৰ দিনা আমি আমন্ত্ৰণ কৰিছিলোঁ। এতিয়া যিহেতু বাজেট অধিৱেশন শেষ হৈছে, অসম চৰকাৰে অনুসূচিত জাতিৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিব লাগিব, বিশেষ আঁচনি গ্ৰহণ কৰিব লাগিব। গতিকে আমাক কৰা প্ৰতাৰণাৰ প্ৰতিবাদ আৰু বিশেষ পেকেজ গ্ৰহণ কৰাৰ দাবীত আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে এতিয়া জিলাই আন্দোলন কৰিছোঁ। আজি ডিব্ৰুগড়ত কৰিছোঁ, আহি থকা সময়ত অসমৰ বিভিন্ন জিলাৰ এই আন্দোলন হ'ব। এতিয়া মূল কথাটো হ'ল, যি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুসূচিত জাতি প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰিছে, সেইখিনি সময়ত সেই মুহূৰ্তত অনুসূচিত জাতি উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা, যি 15 বছৰ অনুসূচিত জাতি সংৰক্ষিত সমষ্টিৰ বিধায়ক, তেখেতে নিদ্ৰানত অৱস্থাত আছে। তেখেতে চকু মুদা খুলি ভাও লৈছে। গতিকে তেখেতে বিশ্বাসঘাতকৰ শাৰীলৈ পৰিণত হ'ল। ঠিক তেনেদৰে কেৱল মাত্ৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বাহিৰে আটাইবিলাক বিধায়কে বিধানসভাত নীৰৱে সময় কটাইছে, চকু মুদা খুলি ভাও লৈছে, ধৃতৰাষ্ট্ৰৰ দৰে তেওঁলোকে চৰিত্ৰ ৰূপায়ণ কৰিছে। গতিকে সেইসকল বিধায়কক সকীয়াই দিছোঁ, যদিহে আপোনালোকে অনুসূচিত জাতিৰ প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰাৰ সময়ত আপোনালোকে যদি নীৰৱে থাকে, কোনো ধৰণৰ যদি সজোৰে প্ৰতিবাদ নকৰে, তেতিয়াহ'লে আপোনালোকৰ বিৰুদ্ধেও সেইসকল বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। এতিয়া কথাটো হ'ল যে আমাক আৰু কিমান দিন প্ৰতাৰণা প্ৰবঞ্চনা কৰিব? এই বাজেটখন যদি যায়, এই বাজেটৰ অনুসূচিত জাতিৰ বাবে একো নাই, এটা মাত্ৰ শূন্য। গতিকে ইয়াৰ প্ৰতিবাদটো হৈছে, কিন্তু এতিয়া কিমান দিনলৈ প্ৰতিবাদ কৰিব? যেতিয়ালৈকে আমাক প্ৰতাৰণা কৰিব, প্ৰবঞ্চনা কৰিব, তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব। ডিব্ৰুগড়ৰ পৰা জিলাই প্ৰতিবাদ আৰম্ভ হৈছে। আহি থকা সময়ত সমগ্ৰ অসমতে সজোৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।